মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ শুভেচ্ছা থাকিল, অভিনন্দন জনালো। আৰু যাতে ভৱিষ্যতে তোমালোকে আগবাঢ়ি যোৱা, তোমালোকে পৰীক্ষাটো পাছ কৰাৰ বাবে মোৰ সঁচাকৈ ভাল লাগিছে। আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' বিলাক চাই পাছ কৰিছে, তোমালোকে এটা SMS দিয়া, ছাৰ মই আপোনাৰ ভিডিঅ' চাই পাছ কৰিলো বা ই বুকখন চাই পাছ কৰিলো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এতিয়া এটা প্ৰশ্ন যে ছাৰ মই পাছ কৰিলো হয়, কিন্তু এতিয়া মই কি কৰিব লাগিব, পইচাটো কেতিয়া সোমাব, তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহি আছে। ছাত্ৰ ছাত্ৰীসকল, কথাটো হ'ল এতিয়া তোমালোকে কি কৰিব লাগে, তোমালোকৰ বিদ্যালয়ত জনাই দিব যেতিয়া তোমালোকক কিছুমান ডকুমেণ্ট খুজিব, যেতিয়া সোধে তেতিয়া তোমালোকে ডকুমেণ্টখিনি জমা দিলে হ'ল। আৰু তোমালোকৰ পেমেণ্টটো অৰ্থাৎ পইচাটো 2-3 মাহৰ ভিতৰত সোমাব। এজন ছাত্ৰীৰ এইটো SMS হয়, তেওঁৰ একাউণ্টত সোমাইছে। সোমাওঁতে তেওঁক মই স্ক্ৰীনশ্বট মাৰি দিব দিছিলো, আৰু তেওঁ দিছে যে ইয়াত কৈছে যে তোমালোকৰ আটাইতকৈ ভাল লগা খবৰটো এইটোৱে হয় যে তোমালোকৰ বেংকত 12,000 টকা ক্ৰেডিট হৈছে, অৰ্থাৎ সোমাইছে। ঠিক আছে, তোমালোকে 2-3 মাহৰ ভিতৰত এই SMS টো আহিব, বেংকত সোমাব। যিবিলাকৰ SMS নাই, তোমালোকৰ মোবাইল লিংক নাথাকিব পাৰে, গতিকে তোমালোকে কি কৰিবা, তোমালোকে বেংকত গৈ চেক কৰিবা। আৰু যদি বেংকত যোৱাৰ পিছতো তোমাৰ সোমোৱা, তেনেহ'লে বিদ্যালয়ত খবৰ ল'বা। গতিকে ইমান চিন্তা কৰিব লগা নাই, কিবা ক'ব লগা থাকিলে মই জনাই দিম, লগতে তোমালোকে বিদ্যালয়ত জনাই দিব, আৰু সেইমতে তোমালোকে আগবাঢ়ি থাকিবা। ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ অভিনন্দন জনালো, তোমালোকে ভালদৰে পঢ়া শুনা কৰা আৰু আগবাঢ়িবলৈ চেষ্টা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনমেছ পৰীক্ষাটো বহুত কষ্ট কৰি তোমালোকে পাছ কৰিছা আৰু ভাল লাগিছে। তাৰ উপৰি তোমালোকে এটা সুখবৰ দিব বিচাৰো যে তোমালোকে যদি আৰু ভালদৰে পঢ়িব বিচাৰা, তোমালোকে যদি ভাল নাম্বাৰ এটা পাব বিচাৰা, তেনেহ'লে SR এডুকেশ্যন অনলাইন টিউশ্যন ল'ব পাৰিবা। অৰ্থাৎ মোৰ তাতে তোমালোকে টিউশ্যন ল'ব পাৰিবা, এডমিশ্যন হৈ আছে, তোমালোকে ল'ব পাৰিবা। বহু ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান লৈছে। তোমালোকে ইয়াৰ বাবে তোমালোকে মাচুল দিব লাগিব মাত্ৰ 49 টকা মাহিলী, আৰু তোমালোকে 4 মাহৰ বাবে তোমালোকে দিব লাগিব 200 টকা, আৰু তোমালোকে এবছৰ যদি একেবাৰে পেমেণ্ট কৰিব বিচাৰে তেনেহ'লে কৰিব লাগিব মাত্ৰ 499, অৰ্থাৎ 499 টকা। এতিয়াই যোগাযোগ কৰা, হোৱাটছএপ নাম্বাৰটো আছে।